এয়া আঘোণ মাহ। আঘোণ মানে যেন সোণোৱালী পথাৰ, সোণগুটিয়ে উপচি পৰা পথাৰে যেন ৰিঙাই মাতে কৃষিজীৱী গয়াক। আঘোণ বুলি ক'লেই উৎসাহে উপচি পৰে সঁচা কৃষকৰ মন। সোণগুটিৰে উপচি পৰা আশাৰ পথাৰখনেই যেন ৰিঙাই মাতে দাৱনীক। চোকা ৰ'দত ধান কাটি দাৱনীয়ে ধান দাই নিয়ে। বছৰটোৰ এই আঘোণ মাহটোলৈ যেন আশাৰে বাট চাই থাকে চহা কৃষকে। আঘোণ মানেই চহা কৃষকৰ মন ভৰা এটা মাহ। ৰবাব টেঙাৰ জুতি লৈ আঘোণৰ পথাৰত ব্যস্ত দাৱনী। শাওনৰ বোকাময় পথাৰখনত কপালৰ ঘাম মাটিত পেলাই সেউজীয়া পথাৰখন এতিয়া সোণোৱালী। চালে চকুৰোৱা হৈছে সোণোৱালী ধান নিডৰা। চালে চকুৰোৱা সোণালী ধাননি দেখিলেই যেন হিয়া মন জোৰ পৰি যায়। এতিয়া ৰাজ্যৰ ভিন্ন প্ৰান্তত চহা কৃষিজীৱী অসমীয়াৰ এনেদৰে ব্যস্ত হৈ পৰিছে পথাৰৰ লখিমী ঘৰলৈ চপোৱাত। আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। যদি ভিডিঅ'টো চাই ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি আমাক আগবাঢ়ি যোৱাত সহায় কৰিব। ধন্যবাদ।